তো স্বাগতম জানাইছো বন্ধুসকল মোৰ আসাম টেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টো হ'ল বহুত ৰিকুৱেষ্টেড ভিডিঅ' যে মোৰ বহুতখিনি কমেণ্ট আহি আছিল। সেই কমেণ্টক মোক সোধা গৈছিল যে দাদা 32 সাইজৰ ব্লাউজ কাটিং দেখাব। তো সেইটোৰ কাৰণে আজিৰ এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে, আৰু যিসকলে ভাবি আছিল যে 32 সাইজৰ ব্লাউজ কাটিং শিকিব লাগে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো। তো আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখাম যে 32 সাইজৰ ব্লাউজ কেনেকৈ কাটিং কৰা হয়। 32 সাইজ ব্লাউজ আপোনালোকে কোনটো মেজাৰমেণ্ট হিচাপত কাটিং কৰিব মই স্ক্ৰীনত আপোনালোকক দেখাই দি আছোঁ। পাৰ্ট গোটেইখিনি লিখা আছে। তো ইয়াৰ পৰা চাই লওক আপোনালোকে, বা এই মেজাৰমেণ্টখিনি উঠাই ল'ব পাৰে 32 সাইজৰ ব্লাউজ কেনেকুৱাকৈ কাটিব লাগে। তো ব্লাউজটো কাটিং অৱস্থাতে গোটেইখিনি আপোনালোকক জনাই থাকিম, পাৰ্ট টু পাৰ্ট আপোনালোকক বুজাই যাম। তো ভিডিঅ'টো চাই থাকক। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে বহুতখিনি আপোনালোকে শিকিব পাৰিব। তো বলক সময় নষ্ট নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো তাৰ আগতে মই আৰু এটা কথা কৈ দিছোঁ, যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউব চেনেলত চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিঅ'টো যিসকলে ফেচবুকত চাই আছে তেওঁলোকক মই আৰু এটা অনুৰোধ কৰিম, মোৰ চেম নামতে ইউটিউবতো এই চেনেলটো আছে। তো আপোনালোকে ইউটিউবত চাৰ্চ কৰি পেলাই মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকক মই ফেচবুকতো মোৰ এই ভিডিঅ'টো চোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। তো বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। মই এইটো কাপোৰটো ফাৰ্ষ্টত পাৰি লৈছোঁ আৰু অকণমান প্ৰেছ মাৰি লৈছোঁ। এতিয়া প্ৰথম অৱস্থাত কি কৰিম, এই যিটো তলতে আমি এটা মাৰ্জিন কৰিম। তো এইটো হ'ল আমাৰ তলৰ মাৰ্জিন। এতিয়া এই তলৰ মাৰ্জিনটোৰ পৰা আমি এইভাগে যিটো ব্লাউজটোৰ দীঘল হ'ব, দীঘলটো আমি এইভাগে লৈ ল'ম। তো দীঘল লৈছোঁ মই ইয়াতে 14 ইঞ্চি দীঘল। আনমোলৰ কাৰণে 6.5 ইঞ্চি ৰাখিম, আৰু যিটো বেক নেক ডিপ সেইটো আমি 9 ইঞ্চি দিম। তো আৰু এই মাৰ্জিনটো চিধা কৰাৰ কাৰণে এইটো হিচাপতো এইটো চাইডতো আমি এনেকৈ মাৰ্জিন উঠাই ল'ম। 14 ইঞ্চি আনমোল আছিল 6.5 ইঞ্চি। নহ'লে কি হয়, এই মাৰ্জিনটো যদি নুঠাওঁ তেতিয়া কি হ'ব, আমাৰ হয়তো এইটো চাইড ওপৰত যাব বা হয়তো ডাউনত যাব। তো ব্লাউজটো বেকাতেৰা হোৱাৰ চান্স থাকে। তো এনেকৈ মাৰ্জিন উঠোৱাৰ পাছত এইটো আমি মাৰ্ক কৰি ল'ম। মাৰ্জিন হোৱাৰ পাছত এতিয়া আমি ফাৰ্ষ্টত যিটো গলৰ কাৰণে আমি ইয়াতে 2.5 ইঞ্চি ল'ম, আৰু ইয়াৰ পৰা 3 ইঞ্চি ল'ম। টোটেল কিমান আহিব, 11 ইঞ্চি আমাৰ শোল্ডাৰ আহিব। আৰু বডিটো আমাৰ যিহেতু 32 সাইজৰ লাগিব, তো আমি এইটো 32টো আমি 4 ভাগ কৰিম। 4 ভাগ কৰিলে কিমান আহিব, 8 ইঞ্চি আহিব। এইটো আমি 8ত মাৰ্জিন কৰিম, আৰু ইয়াৰ পৰা আমি 1/2 ইঞ্চি এক্সট্ৰাকৈ ল'ম। এই 1/2 ইঞ্চি আমাৰ এলাউন্সমেণ্ট থাকিব। আৰু যিটো কঁকালটো 28, তো আমি এইটো 7 ইঞ্চি ল'ম। আৰু ইয়াতে তলত যেটো আমাৰ ইয়াতে সেভ আহিব, সেভ দিয়াৰ কাৰণে আমি এইটো 1 ইঞ্চি ল'ম। ইয়াতে তলত চেষ্টত আমি 1/2 ইঞ্চি ৰাখিলোঁ, কাৰণ কিয় 1/2 ইঞ্চি হ'লে 4 পাৰ্ট হ'ব। 4 পাৰ্টত আমাৰ 2 ইঞ্চি এলাউন্সমেণ্ট থাকিব। আৰু তলত এই যেটো সেভ দিম, সেভ দিয়াৰ কাৰণে আমি এইটো 2 ইঞ্চি ল'লোঁ, কাৰণ কিয় এই 2 ইঞ্চি আমাৰ দুটা সেভ হ'ব, যিহেতু অকল বেক চাইডতো আমি এইটো দুটা সেভ দিয়াৰ কাৰণে 2 ইঞ্চি কাপোৰ এক্সট্ৰাকৈ ল'লোঁ। আৰু ইয়াতে পিঠিৰ যেটো বেক নেক সেইটোৰ বহল আমি কিমান দিম, ইয়াতে কিমান লৈছোঁ 2.5 ইঞ্চি। তো আমি এইটো 3 ইঞ্চি ল'ম। 3 ইঞ্চি, এই 3 ইঞ্চি আমাৰ তলৰ বহল হ'ব। তো এতিয়া মাৰ্জিনখিনি হ'ল। এতিয়া এই গোটেইখিনি আমি মাৰ্ক কৰিম। আৰু তাৰ আগতে যিহেতু ব্লাউজটো আমাৰ সাইজ বাইজ হয়, ৱেষ্ট আৰু চেষ্ট এই দুটা আমি লিখি ল'ম। ৱেষ্ট আছে আমাৰ 28, চেষ্ট আছে 32। এইটো আমাৰ ৰেডি হ'ব কিমান, 34। যেটো 32 সাইজৰ ব্লাউজ হ'ব সেইটো আমাৰ ৰেডি হ'ব 34ত, আৰু 34 সাইজৰ যেটো ব্লাউজ হ'ব সেইটো আমাৰ ৰেডি হ'ব 36ৰ। তো ইয়াতে মই 34 আৰু 32 আৰু 34 দুটা কাটৰি মই আপোনালোকক বুজাই দি আছোঁ। বাকী প্ৰচেছখিনি সেম, আপোনাৰ সৰু সাইজ কাটে বা ডাঙৰ সাইজ কাটে যিবিলাক কাটিং প্ৰচেছ গোটেইখিনি একে। এতিয়া মাৰ্জিন কৰাৰ পাছত আমি ধুনীয়াকৈ মাৰ্ক কৰি ল'ম। গলটো আমি ৰাউণ্ড কৰি দিম। আৰু এই যিখিনি কাপোৰ ৰাখিছোঁ এই কাপোৰখিনি আমাৰ ব্লাউজটোৰ ভিতৰত থাকিব। পিছৰ পৰ্যায়ে কাষ্টমাৰজন যদি শকত হয় বা হেল্ডি হয়, তো ইয়াৰ পৰা তেওঁ কাপোৰখিনি ওলাই পেলাই ব্লাউজটো লুজ কৰি ল'ব পাৰিব। তো
তো এতিয়া এই মাৰ্জিন হিচাপতে কাটিং কৰিম। তো এইটো আমাৰ বেক পাৰ্টটো কাটিং হ'ল। এতিয়া আমি কি কৰিম, এই কাপোৰটো ঘূৰাই ল'ম। তো এনেকৈ ঘূৰাই লোৱাৰ পাছত এতিয়া আমি কি কৰিম, এই যেটো বেক পাৰ্ট আছে, বেক পাৰ্ট কাটিং কৰিলোঁ, এইটো আমি ইয়াতে ধুনীয়াকৈ এনেকৈ পাৰি ল'ম। তো কিছুমানে কয় যে ব্লাউজ কাটিং কৰাত আমাৰ কাপোৰ শ্বৰ্ট হয়। তো চাওক, মই এই যেটো এইখিনিৰ পৰা মই ব্লাউজটোৰ বেক পাৰ্ট ওলালোঁ, আৰু এই যিখিনি কাপোৰ ছাইডত ইয়াৰে পৰা মই ফ্ৰণ্ট পাৰ্টৰ কিছুমান পাৰ্ট ওলাম। যেনেকুৱা ইয়াতে ধৰক ইয়াৰ পৰা ফ্ৰণ্ট পাৰ্টৰ আমি এছটো ওলাম, আৰু এইখিনিৰ পৰা ইয়াৰে তলৰ পাৰ্টটো ওলাম। তো বেক পাৰ্টটো মই ইয়াতে পাৰি ল'লোঁ। এতিয়া কি কৰিম, এই বেক পাৰ্টৰ ইয়াতে ফাৰ্ষ্টত মই শ্বল্ডাৰৰ মাৰ্জিন উঠাই লওঁ, শ্বল্ডাৰ আৰু গলৰ এইভাগে আনমোলৰ যেটো মাৰ্জিন সেইখিনি গোটেইখিনি উঠাই ল'ম এনেকৈ। আৰু এই সাইডত আমি যেটো ফ্ৰণ্ট সাইডৰ যেটো মিডিল পইণ্ট ডিপ থাকিব সেইটো ল'ম আমি 11.5 ইঞ্চি ল'ম। তো এই 11.5 ইঞ্চি তলত আমি এইটো উল্টা কাপোৰটো এনেকৈ ফল্ড কৰি ইয়াতে মাৰ্জিন কৰিম, আৰু এইটো হিচাপতো আমি ইয়াতে মাৰ্জিন কৰি আহিম এনেকৈ। তো যিহেতু আমি বেক পাৰ্টটো উঠাই দিম, সেইটোৰ কাৰণে আমাৰ এই মাৰ্জিনখিনি কৰা প্ৰয়োজন। তো আৰু এইভাগে একদম কাষক লগাই আহিব, এইকেইটা মাৰ্জিন কৰিলোঁ। এতিয়া আমি বেক পাৰ্টটো ইয়াৰ পৰা আঁতৰাই দিম, আঁতৰাই দি এইখিনি আকৌ এতিয়া মাৰ্জিন কৰিম এনেকৈ। এতিয়া আমি ফাৰ্ষ্টত এই পাৰ্টটোত কি কৰিম, ইয়াৰ পৰা আমি যেটো সন্মুখৰ যেটো নেক ডিপ সেইটো ল'ম। তো এইটো আমি ইয়াতে 5 ইঞ্চি ৰাখিম, আৰু যেটো টোটেল নেক ডিপ আহিব সেইটো আমাৰ 7 ইঞ্চি আহিব। তো আৰু ইয়াৰে যেটো পাৰ্ট কাটিং কৰিম সেইটো আমি 2 ইঞ্চি ডাউন দিম, আৰু এই পাৰ্টটো আমি 5 ইঞ্চি ডাউন দিলোঁ। ইয়াতে যেহেতু 5 ইঞ্চি দিলোঁ, ইয়াতে আমি 4.5 ইঞ্চি ল'ম, অথবা 4 ইঞ্চি ল'ম। ইয়াতে আমি 4 ইঞ্চি ল'ম। এই সাইডটো আমি 32 সাইজৰ যেটো ব্লাউজ সেইটোত আমি 4 ইঞ্চি ল'ম, আৰু 34 কাটিলে 4.5 ইঞ্চি ল'ম। তো এতিয়া এই যেটো মাৰ্জিন আৰু এই মাৰ্জিনটো আমি ৰাউণ্ড শেপত আনিম এনেকৈ, অকণমান এনেকুৱাকৈ ৰাউণ্ড শেপত আনিম। তো এইটো আমাৰ মাৰ্জিন হ'ল। এতিয়া এই পাৰ্টটো কাটি উলিয়াম। এতিয়া এই পাৰ্টটো হ'ল, এইটো আমি এতিয়া সাইডত ৰাখোঁ। এতিয়া আমাৰ এই যেটো বেক পাৰ্ট কাটিলোঁ, তো মই এইভাগে আনি দেখাই আছোঁ। এই যেটো বেক পাৰ্ট কাটিলোঁ, ইয়াৰ পৰা এইটো আমাৰ গেপিং আছে। তো এই পৰ্যন্ত আমি জুখিম ইয়াতে আমাৰ কিমানখিনি থাকে। তো এইটো 3 ইঞ্চি আছে, আমি এইটো যেটো তলৰ পাৰ্ট কাটিং কৰিম সেইটো আমাৰ 3.5 ইঞ্চি কাটিং কৰিব লাগিব। মানে কি এই সাইডটো 3.5 ইঞ্চি থাকিব লাগিব, আৰু এই সাইডটো 4 ইঞ্চি আহিব লাগিব। তো এই সাইডটো 3.5 ইঞ্চি আৰু এই সাইডটো 4 ইঞ্চি, আধা ইঞ্চি ডিফাৰেন্সত আমাৰ কাটিং কৰিব লাগিব। আৰু ইয়াৰে যেটো দীঘল আছে সেইটো আমি ইয়াতে জুখি ল'ম, কিমান আহি আছে। 10তকৈ অলপমান কম আছে, কিন্তু আমি এইটো 10 ইঞ্চি কাটিব লাগিব। তো এইটো আমি সাইডত ৰাখোঁ, আৰু সেই পাৰ্টটো আমি কাটিং কৰিম ক'ৰ পৰা, এই যেটো কাপোৰ ৰৈ গ'ল এইখিনি বৰাবৰ কাপোৰ ৰৈ গ'ল। তো আমি 3.2 আমাৰ যিখিনিত আহি আছে ইয়াৰ পৰা সেইখিনিত আমি এনেকৈ মাৰ্জিন কৰাম। মানে কি ইয়াৰ পৰা এইখিনি আমি ইয়াৰ পৰা এইখিনি ব্যৱহাৰ কৰিব নোৱাৰোঁ, ইয়াৰ পৰা এইখিনি ব্যৱহাৰ কৰিব পাৰিম। আৰু যেটো দীঘল আছিল, দীঘলটো আমাৰ কিমান আছিল, 10 ইঞ্চি আছিল। তো আমি ইয়াতে 10ত মাৰ্জিন কৰিলোঁ। তো এই সাইডটোত আমাৰ 4 ইঞ্চি ৰাখিব লাগিব। তো 4তকৈ অকণমান বেছি আছে, তো আমি এইটো কমাই দিম 4 ইঞ্চি। তো এই পাৰ্টটো আমাৰ ইয়াতে তলত আহি যাব। এইটো চাওক, এইটো তলৰ মাৰ্জিন, তলৰ মেজাৰমেণ্ট কৰিলোঁ, এই তলৰ পাৰ্টটো আহিল। এতিয়া ইয়াতে আমাৰ দুটা পাৰ্ট লাগিব, সেই দুটা পাৰ্ট আমি কাটিং কৰিম। আৰু তাৰ কাৰণে আমি ইয়াতে আমাৰ গেপিং পইণ্টটো কিমান থাকিল, কিমান আহি আছে
তো কাৰেক্ট 5.8 আহি আছে। তো এইটো আমি মিনিমাম 7 ইঞ্চি কাটিম। এইটো মানে কি এই যেটো তলৰ পাৰ্ট হ'ব সেই পাৰ্টৰ দীঘল আমি 7 ইঞ্চি কাটিম। তো এই যিখিনি কাপোৰ আছে ইয়াৰ পৰা ফাৰ্ষ্টত আমি স্লিভছৰ কাৰণে ওলাই লম। তো ফাৰ্ষ্টত আমি ইয়াৰ পৰা স্লিভছটো ওলাই লম। তাৰ কাৰণে আমি এইটো ওপৰত মাৰ্জিন কৰিলো। এইখিনি কাপোৰ এক্সট্ৰাকে ললো চিলাইৰ কাৰণে। আৰু যেটো স্লিভছটো দিম আমি এইটো কিমান 6 ইঞ্চি দিম। 6 ইঞ্চি স্লিভছ দিলো। আৰু এই যেটো মাৰ্জিন তো মই ইভাগৰ পাই দেখাই দি আছো। চাওক 6 ইঞ্চি আছে। আৰু এইটো আনমলৰ যেটো ৰাউন্ড শেপ আহিব সেইটো আমি 4 ইঞ্চি লম অথবা 3.5 ইঞ্চি লম। এই 3.5 ইঞ্চিত আমি আনমল ডাউন কিমান দিছিলো তাতে 6.5 ইঞ্চি। তো আমি ইয়াতে 7 ইঞ্চি আনমল ডাউন দিম। এতিয়া এটো 7 ইঞ্চি। আৰু যেটো কফ তো তাৰ কাৰণে আমি এটো কিমান ৰাখিব লাগিব 11 ইঞ্চি কফটো ৰাখিব লাগিব। 11 ইঞ্চি কফ ৰাখিম। তো এটা আমাৰ স্লিভছৰ কাটিং হৈ গ'ল। তো এতিয়া ইয়াৰ পৰা আমি যেটো মই ফ্ৰণ্ট সাইডৰ আৰু দুটা পাৰ্ট ওলাব লাগিব। তো ইয়াৰ পৰা সেই দুটা পাৰ্ট ওলাম। তো তাৰ কাৰণে আমি দীঘল লম কিমান 7 ইঞ্চি দীঘল লম। ইয়াৰ পৰা আমি 7 ইঞ্চিত মাৰ্জিন কৰিলো। আৰু যেটো ডিঙিৰ যেটো বহল সেইটো আমি কিমান লম বেকনেক 3 ইঞ্চি দিছিলো। এটো আমি 3.5 ইঞ্চি দিম। ইয়াৰ পৰা কানটো ইয়াত অকনমান আমাৰ কাট যাব। ফ্ৰণ্ট নেকৰ যেটো তলৰ ডিপটো হয় এটা আমি 3.5 ইঞ্চি ললো। আমাৰ যলৈকে আহে তাতে আমি মাৰ্জিন কৰিম। তো ইয়ালৈকে আহি আছে। ইয়াৰ পৰা এটো যেটো বহল এটো লম আমি 5 ইঞ্চি বহল ললো। এটো 5 ইঞ্চি বহল আছিল আৰু এটো 7 ইঞ্চি দীঘলৰ মাৰ্জিন আছে। আৰু এটো আছিল আমাৰ ডিঙিৰ মাৰ্জিন। টোটেল ডিপ দিব আমি 7 ইঞ্চি। তো তাতে আমি দিলো কিমান 5 ইঞ্চি আৰু ইয়াতে দিম 2 ইঞ্চি। ইয়াৰ পৰা 2 ইঞ্চি লম 2 ইঞ্চি। এতিয়া এই কোণাটোৰ পৰা আৰু এই কোণাটো আমাৰ ৰাউন্ড শেপত আহিব এনেকে। ইয়াতে যেটো আমি 7 ইঞ্চি দীঘল লৈছিলো 7 ইঞ্চিৰ আধা কিমান আহিব 3.5 ইঞ্চি। এই 3.5 ইঞ্চি হল এটো হল আমাৰ মিডিল পইণ্ট। এই মিডিল পইণ্টৰ পৰা আমি 1 ইঞ্চি ডাউনত আৰু এটা মাৰ্জিন লম এটো। এতিয়া এই কোণা আৰু এই যেটো মাৰ্জিন এটো আমি স্কেলৰ এটো যেটো শেপ আছে এই শেপটো হিচাপত ইয়াতে আনিম। আকৌ ইয়াৰ পৰা ইয়াতে আনিম এটো। আৰু ব্লাউজৰ সবতছে টাফ কাটিং হল এই পছনটো। এই পছনটো যদি আপনি কাটিং শিকিছে তেনেহলে আপোনাৰ ব্লাউজৰ কোনো প্ৰবলেম নহয়। তো এতিয়া এই যেটো মাৰ্জিন কৰিলো এটো হিচাপতে এটো কাটি উলাম। আৰু মই যে কৈছিলো ইয়াতে আমাৰ অলপমান কাটা যাব। তো এটো কোণাটোৰ পৰা এইখিনি আমি শেপ দিব লাগিব। তো এই পাৰ্টটো আমাৰ কাটিং হ'ল। তো এই পাৰ্টটো লম আমি 7.5 ইঞ্চি। এই পাৰ্টটো লৈছিলো কিমান এই পাৰ্টটো লৈছিলো আমি 7 ইঞ্চি। এতিয়া ইয়াৰে যেটো তলৰ পাৰ্ট হ'ব হেটো আমি লম 7.5 ইঞ্চি। এতিয়া ইয়াতে কি হ'ব আমাৰ এটো হ'ব আমাৰ তলৰ সাইড। ইয়াতে আমাৰ এনেকুৱাকে শেপ আহিব। এটো শেপ যেতিয়া আহিব তো আৰু এই পাৰ্টটোত আমাৰ এনেকুৱাকে জয়েন হ'ব। তো ইয়াৰ পৰা আমি এটো জুখি মই আপোনালোকক জুখি দেখাই দি আছো। এই সব একদম বৰাবৰ আহিব সৰু ডাঙৰ নহয়। আৰু এটো আমাৰ শেপ আহিব। তো এই যেটো ব্লাউজ গোটেইখিনি ব্লাউজ আমাৰ কাটিং হল। তো এটো হল বেক পাৰ্ট।
বেক পাৰ্টৰ পিছত আহিল আমাৰ ফ্ৰণ্ট পাৰ্টৰ এইটো, তাৰপাছত আহিল আমাৰ এইটো তলৰ পাৰ্টটো, তাৰপাছত আহিল আমাৰ এই গলৰ এই পাৰ্টটো, তাৰপিছত আহিল আমাৰ এই পাৰ্টটো, এতিয়া আহিল স্লিভছ। তো গোটেইখিনি চালে আপোনালোকে। তো যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব।